বিৰোধী ঐক্যমঞ্চ মই আগতেও কৈছোঁ বিৰোধী ঐক্যমঞ্চ যোনেই লিড নলক অজিত ভূঞাৰ ডাঙৰীয়াই লিড লৈছিলে হীৰেণ গোহাঁই ডাঙৰীয়াই লিড লৈছিলে অখিল গগৈ ডাঙৰীয়াই লিড লৈছিলে ভূপেন বৰা ডাঙৰীয়াই লিড লৈছিলে ৰাহুল গান্ধী ডাঙৰীয়াই লিড লওক প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে লিড লওক মই এটা কথা ক'লোঁ বিৰোধী ঐক্যমঞ্চ অসমত তেওঁলোকৰ যি মনোভাৱ তেওঁলোকৰ আদৰ্শৰ মিল নাই নীতিৰ মিল নাই তেওঁলোকৰ মাজত মনৰ মিল নাই এনেকুৱা কিতাপ যি পাৰ্টি বহিয়ে মানে ঐক্যমঞ্চ বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যুঁজিবৰ কাৰণে যিখন মিটিঙত বহে তেওঁলোকৰ তাতেই কাজিয়া লাগে তেওঁলোকে অসমৰ ৰাইজক কি আস্থা দিব 2016 পৰা 2024 লৈকে কিমান বাৰ বহিলে হোটেল লিলিত বহিলে ৰিজৰ্টত বহিলে সোণাপুৰত বহিলে ইমান বহাৰ পাছতো ৰাইজে তেওঁলোকে আজিলৈকে একেগোট হৈ ৰাইজক এটা ভৰসা দিব পৰা নাই মই সেইকাৰণে ভাবোঁ অসমৰ ৰাইজে বিৰোধী ঐক্যমঞ্চৰ ওপৰত একমাত্ৰাও এক তিল মানুহ বিশ্বাস নকৰে আৰু সেইকাৰণে তেওঁলোকে 25 বছৰলৈ নিজৰ মাজত কুচকাৱাজ কৰক নিজে হোমৱৰ্ক কৰক তাৰ পাছতে ভাবক ভাৰতীয় জনতা পাৰ্টিক ৰুধিব পৰা কেপাচিটি তেওঁলোকৰ আছে নে নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ